নমস্কাৰ, স্বাগতম জনাইছো আপোনালোকক আৰএনএ নিউজ আছামলৈ। কৈ উৰকে নপৰা হৈছে যেন অপৰাধৰ খবৰ। কিমান দিম আপোনালোকক অপৰাধৰ খবৰ, কিমান দিম সেই ভয়ংকৰ ঘটনাৰ খবৰ আপোনালোকক। যেন এক প্ৰকাৰ ৰাজ্যত প্ৰতিযোগিতা চলিছে ভয়ংকৰ ঘটনা কৰাৰ। এইবাৰ ধিং ঘটনাৰ পাছত এইবাৰ হোজাইত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। হোজাইত টিউচন মাষ্টৰৰ অপকৰ্ম। হোজাইত এগৰাকী টিউচন মাষ্টৰৰ অপকৰ্ম, যি অপকৰ্মৰ বিষয়ে শুনিলে আপোনাৰো চকু কপালত উঠিব। টিউচন কৰা চলেৰে ছাত্ৰীৰ সৈতে ভয়ংকৰ কাম কৰিলে আৰু ভয়ংকৰ কাম কৰাৰ পাছতেই ভিডিঅ' কৰিলে। ভিডিঅ' কৰাৰ পাছত সেই ভিডিঅ' ভাইৰেল কৰিলে। তাৰ পাছত এগৰাকী নৱমমান শ্ৰেণীৰ ছাত্ৰীক সৈতে অপকৰ্ম কৰিলে সেই টিউচন মাষ্টৰে, আৰু তাৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হোজাইত। টিউচন মাষ্টৰৰ সেই ভয়ংকৰ ঘটনাৰ বলি হোৱা এগৰাকী নৱমমান শ্ৰেণীৰ ছাত্ৰী। ভাবি চাওক, এগৰাকী নৱমমান শ্ৰেণীৰ ছাত্ৰীক টিউচন মাষ্টৰে ভয়ংকৰ ঘটনা কৰিছে। সিদিনা ধিঙত দশমমান শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা হৈছিল। এইবাৰ হোজাইত নৱমমান শ্ৰেণীৰ ছাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা। অপকৰ্মত লিপ্ত হোৱা শিক্ষক বিশ্বজিৎ দাস বুলি জানিব পৰা গৈছে। নামটো হৈছে বিশ্বজিৎ দাস। ইমানেই নহয়, ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিছিল লম্পট শিক্ষকজনে। ভিডিঅ' প্ৰস্তুত কৰি সেই ভয়ংকৰ ঘটনা কৰাৰ ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত বিয়পাই পেলাইছিল সেই বিশ্বজিৎ দাসে। ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে অভিভাৱকসহ স্থানীয় লোকে শিক্ষক বিশ্বজিৎ দাসক উলংঘ কৰি ভয়ংকৰ গুৰুলিকৈ প্ৰহাৰ কৰে আৰু তাৰ পাছতেই আৰক্ষীক গতাই দিয়ে। এই সমগ্ৰ ঘটনাৰ খবৰ বিয়পি পৰাৰ পিছতে থানাত অগণন লোকে উপস্থিত হৈ সেই ভয়ংকৰ ঘটনাৰ অভিযুক্তক শাস্তিৰ দাবীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কোন দিশে সমাজ ব্যৱস্থা গতি কৰিছে। কেতিয়াবা যদি দশমমান শ্ৰেণীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হয়, আকৌ কেতিয়াবা নৱমমান শ্ৰেণীৰ ছাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হয়। কিছু শব্দ আমি এই ভিডিঅ'ত, এই মাধ্যমত আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ, তাৰ বাবে ক্ষমা প্ৰাৰ্থী। কিছু শব্দৰ পৰা আমাক বিৰত ৰখাই ইউটিউব, ফেচবুক সেইসমূহৰ পৰা, তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী আপোনালোকৰ সন্মুখত। আমি সেই ঘটনাৰ বিষয়ে, সেই ঘটনা ভয়ংকৰ ঘটনা বুলি আপোনালোকক ক'বলৈ বিচাৰিছোঁ। হোজাইত টিউচন মাষ্টৰৰ অপকৰ্ম কৰিছে, যি টিউচন মাষ্টৰে টিউচন কৰা চলেৰে এগৰাকী নৱমমান শ্ৰেণীৰ ছাত্ৰীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড, আৰু তাৰ পাছতে ভিডিঅ' বনাই ভাইৰেল কৰিছে। ভাবি চাওক, এগৰাকী শিক্ষক, কাক বিশ্বাস কৰিব? আজিৰ নাৰীয়ে, আজিৰ সমাজত কাক বিশ্বাস কৰিব আপুনি? ৰক্ষকেই ভক্ষক। সিদিনা কলকাতাৰ সেই ভয়ংকৰ ঘটনা ইতিমধ্যে তদন্ত চলি আছে। সমগ্ৰ দেশতে প্ৰতিবাদ মুখৰ সৃষ্টি হৈছে। তাৰ পাছতে অসমত সিদিনাখন নগাঁও ধিঙত ঘটিল সেই ঘটনা, আৰু আজি পুৱাই সেই ঘটনাৰ এগৰাকী অভিযুক্তৰ মৃত্যু হৈছে। তাৰ মাজতে হোজাইৰ এই ভয়ংকৰ ঘটনাই পুনৰ এবাৰ যেন জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।